নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু পঢ়া-শুনাসমূহ কৰি গৈছা আৰু মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই পঢ়াই আহিছো অৰ্থনীতি বিজ্ঞানৰ ওপৰত বিশেষকৈ ব্যস্তবাদী অৰ্থনীতিৰ বিভিন্ন গুৰুত্বপূৰ্ণ কনসেপ্টসমূহৰ ওপৰত তোমালোকক মই ক্লাছসমূহ লৈ আছো আৰু যোৱা ক্লাছত আমি ডিসকাস কৰিলো ইলাষ্টিচিটি অফ ডিমাণ্ডৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতাৰ ওপৰত আৰু এই চাহিদাৰ স্থিতিস্থাপকতাৰ ক্ষেত্ৰত আমি গম পাইছিলো যে চাহিদা স্থিতিস্থাপকতাই আমাক এই বিষয়ে জ্ঞান দিয়ে যে এটা দ্ৰব্যৰ যেতিয়া দৰৰ শতাংশ পৰিৱৰ্তন হয় বা দৰৰ যেতিয়া পৰিৱৰ্তন হয় তে আমাৰ চাহিদাৰ পৰিমাণৰ কিমান পৰিৱৰ্তন হ'ব কিমান পৰিমাণত পৰিৱৰ্তন হ'ব বা কিমান শতাংশত পৰিৱৰ্তন হ'ব সেই বিষয়ে আমাক জ্ঞান দিয়ে চাহিদাৰ স্থিতিস্থাপকতাই আৰু এই ক্ষেত্ৰত মই তোমালোকক কৈছিলো যোৱা ক্লাছতে যে মই আজি তোমালোকক হোৱাইট বৰ্ডত লিখি ইয়াৰ ফৰ্মুলাটোৰ ওপৰত আলোচনা কৰিম বুলি বা ইয়াৰ ফৰ্মুলাটোৰ লগত যিদৰে অংকসমূহ থাকে সেই বিষয়ে তোমালোকৰ লগত অলপ ডিসকাস কৰিম বুলি তোমালোকক মই কৈছিলো আৰু আজি চাও আহা আমি ক্লাছটো আৰম্ভ কৰো মই তোমালোকক হোৱাইট বৰ্ডৰ জৰিয়তে লিখি তোমালোকক মই ইলাষ্টিচিটি অফ ডিমাণ্ডৰ এই ফৰ্মুলাটো বা এই কথাখিনি ভালদৰে আলোচনা কৰো তাৰ বাবে মই কেমেৰাটো বেক কেমেৰা কৰিছো তোমালোকে মোৰ লগত ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিবা ছাত্ৰ-ছাত্ৰীসকল আমাৰ যি ইলাষ্টিচিটি অফ ডিমাণ্ড সেই ইলাষ্টিচিটি অফ ডিমাণ্ডৰ ক্ষেত্ৰত আমি সাধাৰণতে শৰ্টত আমি ইডি বুলি লিখো ইলাষ্টিচিটি অফ ডিমাণ্ডক আমি সাধাৰণতে কি বুলি লিখো ইডি বুলি লেখা হয় আৰু এইকণতে মই তোমালোকক কৈ থওঁ যে ইলাষ্টিচিটি অফ ডিমাণ্ডত আমি জানো আমি কৈছিলো যে যোৱা ক্লাছতে কৈছিলো যে ই আমাৰ প্ৰাইস আমাৰ কি হয় প্ৰাইস আৰু কোয়ান্টিটি ডিমান্ডেড কিউডি বুলি মই লিখিছো অৰ্থাৎ বস্তু এটা দৰ আৰু সেই বস্তুটোৰ দ্ৰব্যৰ যেটো চাহিদাৰ পৰিমাণ তাৰ যি মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো কি দেখায় ই ইনভাৰ্স ৰিলেশনশিপ দেখায় আৰু হেতু কাৰণে নেগেটিভ সাইন এটা থাকে আৰু এই নেগেটিভ সাইনটো সাধাৰণতে আমাৰ কি হৈ থাকে আমি ৰিটেনত আমি এটো নিলিখো বা আমি এটো ইগনোৰ কৰো সাধাৰণতে কিন্তু একচুয়ালি এই সাইনটো আমাৰ কি হয় থাকে তে গটিকে তে এতিয়া আমাৰ এই নেগেটিভ যেটো সাইন সেই সাইনটো আমাৰ ইলাষ্টিচিটি অফ ডিমাণ্ডৰ লগত জড়িত হৈ থাকে কিন্তু সাধাৰণতে আমি হেতু লিখা না যায় এতিয়া চাও আমি যেটো আমাৰ ফৰ্মুলা আমি কৈ আছো হেতু হৈছে যে ইলাষ্টিচিটি অফ ডিমাণ্ডৰ ক্ষেত্ৰত আমি কি পাইছো যে ই কি বুজায় এটা ৰেশিও বুজায় আৰু সেই ৰেশিওটোত আমি কি লিখো যে পাৰ্চেন্টেজ চেঞ্জ ইন আমি লিখো পাৰ্চেন্টেজ change in quantity demanded quantity demanded divided by percentage change in price of the commodity price of the commodity অৰ্থাৎ এটা দ্ৰব্য হে দ্ৰব্যৰ যেটো দৰৰ পৰিৱৰ্তন হ'ব পাৰ্চেন্টেজত যেটো পৰিৱৰ্তন হ'ব শতাংশত যেটো পৰিৱৰ্তন হ'ব হে দৰৰ শতাংশ পৰিৱৰ্তনৰ ফলত চাহিদাৰ শতাংশ পৰিৱৰ্তনৰ যেটো অনুপাত হে অনুপাতটোক আমি কি বুলি কওঁ ইলাষ্টিচিটি অফ ডিমাণ্ড অৰ্থাৎ ইলাষ্টিচিটি অফ ডিমাণ্ড আমি যেটো কওঁ ইলাষ্টিচিটি অফ ডিমাণ্ড মানে চাহিদাৰ স্থিতিস্থাপকতা ইলাষ্টিচিটি অফ ডিমাণ্ড is nothing but it is the ratio of percentage change in quantity demanded and the percentage change in price of the commodity এটা কথাটো হল এই যে percentage change এটোক আমি এনেকেও লিখিব পাৰো এটো পার্সেন্টেজ চেঞ্জ ইন কোয়ান্টিটি ডিমান্ড মানে এটা বস্তুৰ যেটো আমি ডিমান্ড কৰিম
সেই ডিমাণ্ডৰ শতাংশৰ পৰিৱৰ্তন অৰ্থাৎ এনেকুৱা হয় কথাটো চেঞ্জ ইন কোৱান্টিটি ডিমাণ্ডেড আমি যদি কোৱান্টিটি ডিমাণ্ডটো চাহিদাৰ পৰিমাণক আমি যদি কিউ দি বুজাওঁ চাহিদাৰ পৰিমাণক যদি আমি কিউ দি বুজাওঁ তে ডেল কিউ ডিভাইডেড বাই কিউ ইনটু 100 ই বুজাব পাৰ্চেণ্টেজ চেঞ্জ ইন কোৱান্টিটি ডিমাণ্ড ঠিক আছে ঠিক তেনেদৰে ডেল কিউ ডিভাইডেড ডেল পি ডিভাইডেড বাই পি ইনটু 100 অৰ্থাৎ ই বুজাব পাৰ্চেণ্টেজ চেঞ্জ ইন প্ৰাইচ অফ দ্য কমোডিটি ডেল শব্দটো ইয়াত যেটো ডেল আমি লিখিছো এই ডেল শব্দটোৱে বুজায় চেঞ্জ মানে পৰিৱৰ্তন তে ডেল কিউৱে কি বুজাব ডেল কিউৱে বুজাব Q1 minus Q not এটা কথাটো হল Q1 কি Q not কি Q1 মানে হৈছে দৰৰ পৰিৱৰ্তনৰ ফলত নতুন যেটো কোৱান্টিটি ডিমান্ড নিউ যেটো ডিমান্ড আৰু Q not হৈছে দৰৰ পৰিৱৰ্তনৰ ফলত দৰৰ পৰিৱৰ্তন হোৱাৰ আগত যেটো আমি দ্ৰব্যটোৰ পৰিমাণ ক্ৰয় কৰিছিলো এটো হ'ব দৰৰ পৰিৱৰ্তনৰ পিছত সাধাৰণতে মনত ৰাখিবলৈ ভাল এই হিচাপে 1 আৰু 0 এটো যদি 0 বুলি ধৰো 1 আৰু 0 1 0 আগত তাৰ পিছত 1 হয় হয়নে তে 1 টোৱে বুজায় যে দ্ৰব্যটোৰ দৰ পৰিৱৰ্তনৰ পিছত নিউলি যেটো আমি ডিমান্ড কৰিলো যেটো নিউ ডিমান্ড হয় হেতু হ'ব Q1 আৰু যেটো ওল্ড হয় ওল্ড মানে অৰিজিনাল যেটো হয় অৰ্থাৎ যেটো দ্ৰব্যৰ দৰ আছিল প্ৰথম যেটো দৰত মানুহজনে যিমান ক্ৰয় কৰিছিলে হেতু হ'ব কিউ নট আৰু দ্ৰব্যটোৰ দৰৰ পৰিৱৰ্তনৰ ফলত মানুহজনে যেটো ক্ৰয় কৰিলে হেতু হ'ব কিউ 1 ঠিক আছে এটো কিউ কিয় হল বুলি কলে তোমালকে হেতু হ'ব যে মই ধৰি লৈছো কিউ বুলি তোমালকে তো এক্সও ধৰিব পাৰা জেডও ধৰিব পাৰা এনেকুৱা কথা নহয় যে তো কিউৱে ধৰিব লাগিব ঠিক আছে খালি আমি ডেল চিনটো এই কাৰণে দিম ডেলে কি বুজাই আছে চেঞ্জ পৰিৱৰ্তন ঠিক তেনেদৰে আমি যদি প্ৰাইচৰ ক্ষেত্ৰটো চাওঁ এ ডেল পি এ বুজায় P1 minus P not এটা এই নটটো মই দিলেও হ'ব নিদিলেও হ'ব বা এই নটটো আমি নিদিবও পাৰো যে ইয়াত তেনেকে Q1 আৰু অকল অৰিজিনাল Q বুলিও দি থব পাৰো হেতু একো কথা নহয় বেলেগ ধৰণেকেও বুজাব পাৰে কিছুমানে নট দি বুজাব পাৰে কিছুমানে এনেকি Q1 minus Q এনেকেও বুজাব পাৰে এটা কথাটো হল মেইন কথাটো হৈছে আমি ফৰ্মুলাটো ভাঙি আছো পাৰ্চেন্টেজ চেঞ্জ ইন কোৱান্টিটি ডিমান্ড অৰ্থাৎ এটা দ্ৰব্যৰ যেটো চাহিদাৰ পৰিমাণৰ শতাংশ পৰিৱৰ্তন এটো হৈছে আমি তাক সিম্বলিক্যালি আমি তাক ড্ৰ কৰিছো ঠিক তেনেদৰে দৰৰ শতাংশ পৰিৱৰ্তনটো আমি সিম্বলিক্যালি আমি কি কৰিছো ড্ৰ কৰিছো এতিয়া আমি ইয়াক যদি ভাঙিবলৈ যাওঁ ইয়াক যদি আৰু সিম্পলিফিকেশন কৰো 100 টো আমি যদি হেৰি হৈ যায় কি কৰো 100 কটাকটি যদি যায় তেতিয়া আমাৰ এটো হৈ যাব সিম্পলি 100 কাটি দিলু থাকি গল কি del q by del q divided by sin to আমি তেনেকে ড্ৰ কৰি ললো del p by p ঠিকে আছে এখান লাগে ইয়াক আকৌ যদি ভাঙো ইয়াক আকৌ যদি আমি সিম্পল কৰিবলৈ যাওঁ del q by q এটো ইনটু কৰি দিলে p by del p হৈছে হল তা আমি অকন ইপিনে গুছি আহো যেটো বোৰ্ডখনৰ জায়গা নহল অলপ ইপিনে গুছি আহিলো আমি তে ইয়াত আমি del q divided by q into p by del p এটা আমি কি কৰিম এ del p টু ইপিনে লৈ আনিম অৰ্থাৎ আমি কি কৰিম del q divided by del p into p by q এটো হৈছে আমাৰ আল্টিমেট ফৰ্মুলা ফৰ calculating elasticity of demand তোমালোকক আকৌ এবাৰ দেখাও ফৰ্মুলাটো elasticity of demand চাহিদাৰ স্থিতিস্থাপকতা কি বুজায় যে চাহিদাৰ পৰিমাণ চাহিদাৰ
যিটো পৰিমাণৰ পৰিৱৰ্তন হ'ব, যিটো শতাংশ পৰিৱৰ্তন হ'ব, তাৰ আৰু দ্ৰব্যটোৰ দৰৰ শতাংশ পৰিৱৰ্তনৰ অনুপাতক আমি চাহিদাৰ কি বুজি কওঁ? স্থিতিস্থাপকতা বুলি কওঁ। অৰ্থাৎ elasticity of demand is the ratio of what? Percentage change in quantity demanded due to the percentage change in price of the commodity. আৰু এই ফৰ্মুলাটোকে আমি এনেকৈ চিম্বলিকেলি কি কৰোঁ? চিম্বলিকেলি আমি পুট কৰোঁ যে ডেল কিউ বাই কিউ ইনটু 100, যিহেতু পাৰ্চেণ্টেজ বুলি কোৱা আছে কাৰণে আমাৰ 100টো লাগিছে, ডিভাইডেড বাই ডেল পি বাই পি ইনটু 100. তো এই 100 আৰু 100 আমাৰ কটা যাব। আৰু তাৰপিছত আমি এইটো আকৌ চিম্পলি কি কৰিছোঁ? একদম সহজভাৱে উঠাইছোঁ, ডেল কিউ বাই কিউ ডিভাইডেড বাই ডেল পি বাই পি হ'ব। আৰু ইয়াক আমি ৰিভাৰ্ছ কৰি দিম, অৰ্থাৎ হৰণ চিহ্নটো আমি পূৰণ চিহ্নলৈ আনিম। আৰু পূৰণ চিহ্নলৈ আনিলে আমি জানো এইটো আগতে আমি পাই আহিছোঁ, পিটো ওপৰলৈ গুচি যাব, ডেল পি তললৈ গুচি আহিব। আৰু ফাইনেলি আমি এই ফৰ্মুলাটো পালোঁ। এই ফৰ্মুলাটোৱে হৈছে আমাৰ মেইন ফৰ্মুলা ফৰ কেলকুলেটিং ইলাষ্টিচিটি অফ ডিমাণ্ড। আৰু ফৰ্মুলাটো হৈছে কি? ডেল কিউ ডিভাইডেড বাই ডেল পি ইনটু পি বাই কিউ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পৰীক্ষাত যেতিয়া অংকসমূহ কৰিব দিব, তেতিয়া তোমালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। আৰু ইয়াত তোমালোকক মই কৈ থওঁ, ইয়াৰ পি যিটো, এই পিটো হৈছে অৰিজিনেল প্ৰাইচ। অ'কে, কিউ হৈছে অৰিজিনেল কোৱান্টিটি ডিমাণ্ডেড। অ'কে, ডেল কিউ হৈছে চেঞ্জ ইন কোৱান্টিটি ডিমাণ্ডেড। Okay, and then last one is del p. This is also change in price. Okay, বুজি পালা ফৰ্মুলাটো? ক্লিয়াৰ? এতিয়া এই ফৰ্মুলাটোৰ ওপৰতে ডিপেণ্ড কৰি আমাৰ অংকসমূহ আহে যে ইডি, ইলাষ্টিচিটি অফ ডিমাণ্ড, ফাইণ্ড আউট দ্য ইলাষ্টিচিটি অফ ডিমাণ্ড। তেতিয়া আমি এই ফৰ্মুলাটো যিটো নেকি আমি পাৰ্চেণ্টেজ মেথডতো আমি ব্যৱহাৰ কৰোঁ, এইটো আচলতে এই ফৰ্মুলাটোৱে হৈছে পাৰ্চেণ্টেজ মেথডৰ ফৰ্মুলা। আমি মেথড অফ মেজাৰিং ইলাষ্টিচিটি অফ ডিমাণ্ড আমি পঢ়িম। আৰু তেতিয়া আমাৰ এটা মেথড হৈছে পাৰ্চেণ্টেজ মেথড, এটা হৈছে জেমেট্ৰিক মেথড, এটা হৈছে এক্সপেণ্ডিচাৰ মেথড, সেইখিনিলৈ আমি পিছলৈ যাম। এতিয়া যিটো এই ফৰ্মুলাটো, সেইটো হৈছে পাৰ্চেণ্টেজ মেথডৰ ফৰ্মুলা। আৰু এই ফৰ্মুলাটোত ইউজ কৰি আমি কি কৰিব লাগিব? অংকসমূহ কৰিব লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এই যে ই ডি এই ব্ৰেকেটতে কি থাকে? মাইনাছ চিনটো থাকে। আৰু এইটো উইদিন ব্ৰেকেট এইকাৰণে ৰখা হয়, মই ভিডিঅ'টো আৰম্ভ কৰোঁতে কৈছিলোঁ যে ইলাষ্টিচিটি অফ ডিমাণ্ডত সদায় এই মাইনাছ চিনটো থাকে, যিটো নেকি আমি কি কৰোঁ? মানে ইগন'ৰ কৰোঁ, কিন্তু একচুৱেলি এই মাইনাছটো থাকে। আৰু ইয়াৰ অৰ্থটো এইটো হৈছে যে ই প্ৰাইচ আৰু কোৱান্টিটি ডিমাণ্ডৰ মাজত থকা ইনভাৰ্চ ৰিলেশ্যনশ্বিপটো দেখাই থাকে। আৰু সেইকাৰণে ইয়াত কি হয়? সেই মাইনাছ চিনটো দেখা পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টোত মই তোমালোকক ইলাষ্টিচিটি অফ ডিমাণ্ডৰ এই ফৰ্মুলাটোৰ ওপৰত তোমালোকক পঢ়ালোঁ। আৰু এই ফৰ্মুলাটোৰ লগত জড়িত যিখিনি অংক আহিব বা যেনেকুৱা ধৰণৰ অংক আহিব, সেইখিনি মই তোমালোকক নেক্সট ভিডিঅ'ত দেখাম। গতিকে তোমালোকে ভিডিঅ'সমূহ চাই যাবা। আৰু ইয়াৰ লগত যদি কিবা নুবুজা বস্তু আছে, কিবা যদি নুবুজা কথা আছে, যদি বুজি পোৱা নাই ফৰ্মুলাটো ভালকৈ, তেতিয়াহ'লে তোমালোকে মোক ইনবক্সত লিখি দিবা। মই তোমালোকক সেইমতে আকৌ নেক্সট ভিডিঅ' এটা বনাই বুজাবলৈ চেষ্টা কৰিম। বৰ্তমান এই ভিডিঅ'টোত মই অংকখিনি কৰি নেদেখাওঁ এই কাৰণে, কাৰণ তোমালোক কি হ'বা? বেছি কনফিউজ হৈ যাবা। এতিয়া জাষ্ট এই ফৰ্মুলাটো বুজিলেই হ'ল আজিৰ কাৰণে, যে ইলাষ্টিচিটি অফ ডিমাণ্ড যেতিয়া আমাক ক'ব, তেতিয়া আহি যাব ডেল কিউ বাই ডেল পি ইনটু পি বাই কিউ, এই ফৰ্মুলাটো। আৰু ফৰ্মুলাটো আমি কেনেকৈ ডিৰাইভ কৰিলোঁ সেইটো মই তোমালোকক দেখাই দিলোঁ গোটেইখিনি কথা। আৰু ইয়াক তোমালোকে পঢ়িবা আজিৰ কাৰণে। আৰু নেক্সট ভিডিঅ'ত মই তোমালোকক কি দেখাম? ইয়াৰ ওপৰত যিখিনি প্ৰশ্ন আহে, সেই প্ৰশ্নখিনিৰ ওপৰত তোমালোকক মই নেক্সট ভিডিঅ'ত কি কৰোঁ? ক্লাছটো ল'ম। গতিকে তোমালোকে ভিডিঅ'সমূহ চাই যাবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।